2026 চনত বিজেপিক প্ৰতিহত কৰিবলৈ নতুন ৰণকৌশল লৈছে বিৰোধী ঐক্য মঞ্চই একেলগে নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰিছে আমি জনাইছো এই মুহূৰ্তত একেলগে নিৰ্বাচন খেলিব 2026 ত বিৰোধী ঐক্য মঞ্চই একেলগে নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰিছে বিৰোধী ঐক্য মঞ্চৰ ডাঙৰ সিদ্ধান্ত বিৰোধী ঐক্য মঞ্চই 2026 ত একেলগে নিৰ্বাচন খেলিব আৰু একেলগে নিৰ্বাচন খেলি বিজেপিক প্ৰতিহত কৰিব এই সিদ্ধান্তত উপনীত হৈছে বিজেপিক প্ৰতিহত কৰিবৰ বাবে বিৰোধী ঐক্য মঞ্চৰ এই সিদ্ধান্ত কিমান দূৰ গুৰুত্বপূৰ্ণ হ'ব সেয়া হ'ব লক্ষণীয় লুৰিণজুৰি গগৈ অখিল গগৈ একেলগে নিৰ্বাচনত আগবাঢ়িব কংগ্ৰেছৰ সৈতে উল্লেখ যে কংগ্ৰেছৰ নেতৃত্ব বহন কৰিব গৌৰৱ গগৈ ভূপেন কুমাৰ বৰাকে আদি কৰি নেতাসকলে গৌৰৱ গগৈ ভূপেন কুমাৰ বৰা প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইনে নেতৃত্ব দিব কংগ্ৰেছৰ একেটা সময়তে আমি উল্লেখ কৰিছো যে অখিল গগৈ লুৰিণজুৰি গগৈ অজিত কুমাৰ ভূঞাই সহযোগিতা আগবঢ়াব আৰু বিৰোধী ঐক্য মঞ্চই বিজেপিক প্ৰতিহত কৰিবলৈ এই নতুন কুচকাৱাজ আৰম্ভ কৰিছে বিজেপিক প্ৰতিহত কৰিবলৈ বিজেপিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে ইতিমধ্যে বিজেপিৰ বিৰুদ্ধে ইতিমধ্যে যুদ্ধ ঘোষণা কৰিছে আৰু বিজেপিৰ বিৰুদ্ধে 2026 ত কেনেদৰে একত্ৰিতভাৱে যুঁজ দিব তাক লৈও ইতিমধ্যে চৰ্চা তুংগত উঠিছে প্ৰদ্যুৎ বৰদলৈ এই সন্দৰ্ভত মন্তব্য কৰিছে মুখ খুলিছে যে 2026 ত বিৰোধী ঐক্য মঞ্চই একেলগে নিৰ্বাচন খেলিব আৰু এই নিৰ্বাচনত কেনেদৰে প্ৰত্যাহ্বান জনাব পাৰিব সেই সন্দৰ্ভতো মন্তব্য কৰিছে কেৱল কিমানেই নহয় উপনিৰ্বাচনত পঞ্চায়তত কেনে ধৰণৰ তেওঁলোকৰ পদক্ষেপ হ'ব সেই সন্দৰ্ভতো প্ৰদ্যুৎ বৰদলৈয়ে মন্তব্য কৰিছে প্ৰত্যেক দলৰে একটা নিজস্ব কাৰ্যসূচী আছে গতিকে এই পাঁচটা বিধানসভাৰ যি উপনিৰ্বাচন হ'ব আমাৰ দলে এই উপনিৰ্বাচনে শেষ নহয় তাৰ পিছত আমাৰ বেলেগ বেলেগ নিৰ্বাচন আছে 2026 ত আমাৰ বিধানসভাৰ নিৰ্বাচন আছে আৰু বিধানসভাৰ নিৰ্বাচনত আমি আশা কৰিছো যে আমি ঐক্যবদ্ধভাৱে সকলোৱে মিলি সমভাৱাপন্ন সমগোত্ৰীয় যি আমাৰ ৰাজনৈতিক দলবিলাক আছে বিশেষকৈ আঞ্চলিক দল আছে সকলোৱে মিলি পেলাই আমি 2026 বিধানসভা নিৰ্বাচন অৱতীৰ্ণ হ'ম কিন্তু এই পাঁচটা যিকেইটা উপনিৰ্বাচন হ'ব তাত আমাৰ দলে আমাৰ গণভিত্তিক শক্তিশালী কৰিবৰ কাৰণে বা গণভিত্তি ইতিমধ্যে আমাৰ আছে গতিকে এই শক্তি অনুযায়ী আমি নিজাববীয়াকৈ ইয়াত উপনিৰ্বাচনত অংশগ্ৰহণ কৰিম সেইবিলাক আমি ব্যৱস্থা ল'ম সেইবিলাকৰ আমি প্ৰত্যেকটো নিৰ্বাচনৰ আগতে দলে আমাৰ নীতি নিৰ্ধাৰক যি কমিটি আছে পলিটিকেল এফেয়াৰ্ছ কমিটিয়ে সেইবিলাক সিদ্ধান্ত লয় সদ্যহতে আমি এই উপনিৰ্বাচনত কংগ্ৰেছ দলে নিজাববীয়াকৈ এই পাঁচটা আসনত উপনিৰ্বাচন হ'লে ইয়াত অংশগ্ৰহণ কৰিব এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বেবেৰীবাং বহুত কথা কৈ থাকে অসংলগ্ন কথাও কয় তেওঁ কি কথা ক'লে মই নাজানো কিন্তু পলিটিকেল এফেয়াৰ্ছ কমিটিৰ মিটিঙত এনেকুৱা ধৰণেৰে কোনো ধৰণৰ কথা আলোচনা হোৱা নাই সেই কথা মই নিশ্চিত থেংক ইউ চাওক মন্তব্য কৰি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110